ক'ত নিলে বোলো ছোৱালীবোৰৰ দৰে ইজনীৰ পিছত সিজনী ওলাই ৰীল নে কি বনাই যে তেনেকুৱা কৰোঁ বুলি ভাবিছিলোঁ, কিন্তু কেমেৰামেন ভাল নহয়। বিহু বিহু বিহুতি, বিহু আমাৰ তিনিটি, মাঘ বিহু ভোগালী, আৰু এই ভোগালী বিহুৰ দিনাই মোৰ সমূহ ইউটিউবৰ দৰ্শকবৃন্দলৈ শুভেচ্ছা আৰু ওলগ জ্ঞাপন কৰিছোঁ। তেনে ব'লক বন্ধুসকল, ভিডিঅ'টো উৰুকাৰ দিনাৰ পৰাই আৰম্ভ কৰোঁ। প্ৰথমেই মোৰ মৰমৰ দৰ্শকসকললৈ ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি হৈছে উৰুকা, আৰু আমি সকলোৱে জানো উৰুকাৰ দিনা লগে ভাগে মিলি ভোজ ভাত খায়, আৰু তাৰ কাৰণে এতিয়া আমি প্ৰস্তুতি কৰি আছোঁ। বজাৰ কৰিব লাগে, কিবা কিবি কৰিব লাগে, আৰু আমাৰ গাঁৱৰ কেইবাজনো লোকে পাতি হাঁহৰ মাংস যোগান ধৰিছে। সেইকাৰণে এতিয়া পাতি হাঁহটো প্ৰথমে আনি লওঁগৈ, মানে মাংসটো যোগাৰ কৰি লওঁ, তাৰপৰা আছে কিবা মাছ থাকিব চাগে। তো ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আমাৰ গাঁৱৰে এগৰাকী খুৰীয়ে অকলেই শ হাঁহ পুহি আত্মনিৰ্ভৰশীল হৈ আছে। সেয়েহে ভাবিলোঁ খুৰীৰ পৰাই হাঁহ কেইটামান নিওঁচোন, কিন্তু কি হৈছে দেখিছে নহয়, 3-4টা মানুহে লগ লাগিও এটা হাঁহ ধৰিব পৰা নাই। মই বোলো তহঁতি হাঁহে মানুহতকৈ টেঙৰ হ'বলৈ আহিছনে? আমাৰ ডেকাহঁতে ক'লে ব'ল তহঁতক এইডোখৰতে ধৰি থওঁ। বোলো ছোৱালীবোৰৰ দৰে ইজনীৰ পিছত সিজনী ওলাই ৰীল নে কি বনাই যে তেনেকুৱা কৰোঁ বুলি ভাবিছিলোঁ, কিন্তু কেমেৰামেন ভাল নহয়। ভোগালী মানে ভোগৰ উৎসৱ, যিমান পাৰে সিমান উদৰ পূৰাই খাব লাগে। 6টা হাঁহ আৰু 10 কেজি মাছে প্ৰায় 60জন মানুহৰ কাৰণে কম হ'ব নি? আপোনালোকে কমেণ্ট কৰি জনাবচোন। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কেনেকুৱা পায় কমেণ্ট এটা কৰি জনাব আকৌ। তেতিয়াহে আকৌ এওঁলোকে মাংস কাটি থকা সময়তো মোৰ ভিডিঅ'ত উঠিবলৈ কুণ্ঠাবোধ নকৰিব, নহয় জানো? সেয়া দেখিছেনে, চাগে এওঁলোকে মোৰ ভিডিঅ' চাই ভাল পায়, সেইকাৰণে অথনিৰ পৰা কৈ আছে আমাকো তোমাৰ ভিডিঅ'ত উঠাবা আকৌ। মই বোলো কিয় নুঠাম, আপোনালোকক উঠাবৰ কাৰণে এইটো ফুচফুচ যন্ত্ৰটো অথনিৰ পৰা টোৱাই ফুৰিছোঁ। ফুচফুচ যন্ত্ৰ মানে আকৌ মোবাইল দেই। চৰুকে আহি যোগান ধৰি থকা অৱস্থাটো এই যন্ত্ৰটো টোৱাই থকাৰ বাবে মানুহেচোন একো নোকোৱা হ'ল। আই কি আচৰিত, আগতেচোন এই যন্ত্ৰটো পকেটৰ পৰা উলিওৱা মাত্ৰকেই মানুহে ভেঙুচালি কৰিবলৈ আৰম্ভ কৰি দিয়ে। এই সকলোবোৰ প্ৰত্যাহ্বানক নেওচি নিজৰ কাম নিজেই কৰি যোৱাৰ বাবেই চাগে আজিকালি মানুহবোৰে একো নোকোৱা হ'ল। সেইকাৰণে আপোনালোককো কওঁ, আপোনালোকে যি কাম কৰে নিজৰ 100% বেষ্ট দি কৰিব। মই আকৌ এনেদৰে খুহুতীয়া সুৰত কৈ আছোঁ বুলি আপোনালোকে ভাবি নল'ব যে ই কোনো অৰ্থ নাইকিয়া কথা কৈ আছে। বোলো মানিলে ধান নামানিলে পতান, আৰু ময়ো বৰ বকবক কৰি থাকোঁহে। ভোগালী বিহুৰ মাজৰ পৰা নি দেখোন নিজৰ কথা বলকিবলৈ লাগিলোঁ। এইবাৰ আপোনালোকক ভোগালী বিহুৰ মাজলৈকে লৈ যাওঁ ব'লক। মই নিজৰ কথা বকবক কৰি থকা অৱস্থাত যিকেইটা দৃশ্যাংশ চলি আছিলে, সেইকেইটা দৃশ্যাংশত কি হ'ল আপোনালোকে বুজিয়ে পালে, মই নকলেও হ'ব। এইফালে আকৌ প্ৰায় 90% মঙহ খাব পৰা হ'লেই। ৰাইজসকল নিজৰ নিজৰ জেগাত বহে মানে 100%ই খাব পৰা হ'ব। ইহঁতক ক'লোঁ ব'ল হেৰ' বোপাইহেঁত, অথনিৰ পৰা এইটো চাই তহঁতৰো চাগে ভোক লাগিব পায়, ভাতকেইটা খাই আকৌ যিমান চাওঁ চাবি। নাই মোৰ কথা নুশুনে, এই যি হয় হওক, নিজৰ পেটৰ কেঁচুকুমতিকেইটা মৰি আজৰি হোৱাৰ আগেয়ে পেটত কিবা এটা পেলাই লওঁ। বোলো হৰি ৰাম, এতিয়াহে অলপ শান্তি পাম। অকল পেটটোৱে শান্তি পালেইতো নহ'ব ন, নিজৰ মনটোকো শান্তি দিব লাগিব। সেইকাৰণে সকলো ৰাইজকে খাবলৈ দি এই দৃশ্য উপভোগ কৰি নিজৰ মনটোকো শান্তি দিওঁ। তাৰ পাছত সকলো খাই মেলি গহীন হোৱাৰ পাছত দিনে পোহৰে এনেকৈ এপাক নাচিয়ে দিওঁ। ৰাতি বা কোন ক'ত কেনেকৈ থাকে কি তাৰ পাছত গধূলি হোৱাৰ লগে লগে মেজি ৰখিবৰ কাৰণে প্ৰত্যেকবাৰেই সকলো ৰাইজে এইকুৰা জুই সেকি সেকিয়েই উৰে ৰাতি উজাগৰে থাকে। এইবাৰ বা কোন ক'ত কেনেকৈ থাকে। বন্ধুসকল, আজি আমাৰ ভোগালী বিহু উৰুকাৰ মেজি ৰখীয়া আৰম্ভ হৈ গৈছে। এয়া জ্বলি গ'ল, জুই জ্বলি গ'ল। তাৰপৰা আমাৰ একদম মৰমৰ মোৰ আইতা দুজনী আছে, এই দুইগৰাকীকে আপোনালোকলৈ কিবা এটা ক'ব বুলি কৈছে দেই। কি ক'ব কৈ দিয়ক শুনি। আজি কেনেকুৱা লাগিছে আপোনাৰ? ভালেই লাগিছে। তাৰপৰা আজি গোটেই ৰাতিটো থাকিব নেকি? এতিয়া আমাৰ এইগৰাকী আইতাই আপোনালোকলৈ গান এটা গাই দিব, ৰোমেণ্টিক গান এটা গাই দিয়ক। কি স্পিনত সেইটো গাই দিয়ক, এনেই কিবা এটা গাই দিয়ক। এনেই কিবা এটা কওক, কি ক'ব? বিহু এটা কওক। বাৰু আইতাহঁতে মাজে মাজে গান গাই থাকিব, কিন্তু উৰে ৰাতি ৰাইজক নচুৱাবলৈতো এনেকুৱা এটা যন্ত্ৰও লাগিব ন। সেইকাৰণে আমাৰ দাদাহঁতে এই যন্ত্ৰটো ফিটিং কৰি আছে।
আমাৰ আকৌ এই কয় বোলে দাদা তই যে মোক ভিডিঅ'ত নুঠাও মই বোলো আই দেখো আহি আমাৰ ৰাইজসকলকো তোৰ মুখনি আজি এইফালে আকৌ আমাৰ বৰমাৰো এক সুপ্ত প্ৰতিভা বিকশিত হৈছে খেৰেইচোন এক আচৰিত বস্তু বনালে কি বনাইছে এইটো মাইকী কুকুৰা আচ্ছা এইপিনে দেখাই দিয়ক সুন্দৰ মই এনেই নকওঁ নহয় আমাৰ গাঁৱৰ ল'ৰাবোৰক কিহত পেলাব মেজিও উৰুকাৰ দিনা মাজ নিশা আন্ধাৰে মুন্ধাৰেহে বনায় হ'লেও কিন্তু কোনো ৰাইজে কমপ্লেইন কৰিব নোৱাৰে যে তহঁতৰ কাম কৰা নাই আমি বোলো আমাৰ কাম কৰিবহে লাগে টাইমত পাবহে লাগে নে কি কয় ৰাইজসকল এইজন এজন আকৌ মহাবীৰ ৰাতিয়েই গছৰ কুন্দা কাটি অকলেই কুন্দাটোক কাণত তুলি নিছে আৰু এয়া আমাৰ মেজি বনি আজৰি ৰাতিপুৱালৈ মেজি জ্বলোৱাহে কথা নিজৰ মেজি বনি হোৱাৰ পাছত আন কেইটামান মেজিলৈ যাওঁ বুলি গৈ দেখিলোঁ ইহঁতি দেখোন ভেলাঘৰত শুই নিফাত দিলে আই মেজি ৰখিবলৈচোন দুজন মানুহে বাকী এই সকলোবোৰ দেখি নিজৰ মেজিলৈ আহি টোপনিয়াই ৰাতিপুৱালৈকে মেজি ৰখি থাকোঁ এয়াহে আমাৰ ভৱিষ্যত ইমান ঠাণ্ডাটোক গা পা ধুই আহি মেজি জ্বলাবলৈ আজৰি এইফালে শুকান খৰিৰ যোগান ধৰিছে বোলো মেজিৰ জুয়ে সকলো অপায় অমংগল নাশ কৰি সমাজৰ শান্তি স্থাপন কৰাৰ লগতে এনেধৰণৰ মৰম লগা পোৱালিবোৰে মোৰ ভয়ংকৰ মুখখন দেখি নাকান্দিবলৈ ভগৱানে সুমতি দিয়ক উৰে ৰাতি টোপনিয়াই মেজি ৰখাৰ পাছত যদি ৰাতিপুৱা এনেধৰণৰ এটোপা চাহ পোৱা যায় গোটেই দিনটোলৈ মনটো শান্তি লাগি যায় আপোনালোকে মোৰ চেহেৰাটো ইগন'ৰ কৰি পাছত জ্বলি থকা মেজিৰ জুইকুৰা ঠেক লৈ ঘৰা-ঘৰি গৈ ভোগালীৰ ভোগ গ্ৰহণ কৰকগৈ যদি বেয়া নাপায় মোকো আপোনালোকৰ ঘৰলৈ বিহু খাবলৈ মাতিব পাৰে মই কিন্তু নাযাওঁ বুলি নকওঁ এই সোৱাদৰ কোনো ভাগ নহ'ব ৰাইজসকলে এনেদৰে মেজিলৈ আগবঢ়োৱা বুট নাৰিকলৰ যদি সোৱাদ লোৱা নাযায় মাঘৰ বিহুটো কিবা উকা লাগে নহয়নে ভোগালী মানেই ভোগ নহয় জানো সেইকাৰণে মায়ে বনোৱা পিঠা জলপানৰ লগতে এটুপি ফিকা চাহেৰে হেঁপাহৰ ভোগালী পালন কৰোঁ কোনে নিলে কওক আপোনালোকৰ নিলে আমাৰতো নিয়া নাই বাৰু বৰ্তমান চাবগৈ লাগিব ঠিক আছে বাৰু বিহু শুভেচ্ছা থাকিলে নমস্কাৰ দেই থেংক ইউ আপোনালোকৰ লগতো বাৰু এনেকুৱা হ'ল নেকি এই দাইজনৰ লগত হ'ল এই দাইজনৰ পথাৰৰ বাৰীখনত নতুনকৈ কেইদিনমান আগতে জেওৰা দিছিলেহে ময়ো দেখিছোঁ বহুত নতুন হৈ আছিলে সেই জেওৰাখনকে আনি কালি মেজিৰ জুইত দি দিলে মানে এইটো হেনো এটা পৰম্পৰা মাঘৰ বিহুত কিবাকিবি চুৰ কৰিব লাগে জেওৰা জপনা হাঁহ কুকুৰা যিকে পাৰে চুৰ কৰিব লাগে তেতিয়াহে হেনো মাঘৰ বিহুটো বিহু যেন লাগে মই কিন্তু এই পৰম্পৰাটোক ছাপোৰ্ট নকৰোঁ কিয়নো এঘৰ মানুহে নতুনকৈ জেওৰাখন দিবহে সেই জেওৰাখনকে আনি জুইত দিয়াটো কিমান যুক্তিসংগত আৰু এঘৰ মানুহৰ পৰা এজনী উমনি হাঁহ আনিও সেই হাঁহজনীক খাই পেলায় এজনী কুকুৰা উমনি দি থোৱা থাকে সেই কুকুৰাজনীও খাই পেলায় সেইটো কিমান যুক্তিসংগত আমিও কৰোঁ বাৰু কৰিছোঁ এনেই একদম পুৰণা জপনা বা জেওৰা উৱলি যোৱা জেওৰা জপনা সেইটো অকণমান আনি দিয়াটো একো ডাঙৰ কথা নহয় কোনেও সেইটো বেয়া নাপায় কিন্তু এখন নতুন জেওৰা বা জপনা যদি আনি দিয়া হয় সেইটো ভাল কথা নহয় আপোনালোকেও মানে বিচাৰ বিবেচনা কৰিবচোন আৰু মই কিন্তু সেই পৰম্পৰাটোৰ লগত কোনো বিৰোধিতা কৰিবলৈ যোৱা নাই কিন্তু কথাটো কৈছোঁ যে এখন নতুন জেওৰা বা এখন নতুন জপনা আনি দিবহি নালাগে আৰু উমনিৰ পৰা হাঁহ কুকুৰা আনি খাবহি নালাগে মানে এই পৰম্পৰাটোৰ বলি কালি আমাৰ ঘৰখনো হ'ল মানে আমাৰ ৰাস্তাৰ ওচৰত যিখন জেওৰা আছিলে যিখন জপনা আছিলে সেইখন আজি 10 দিনো হোৱা নাই বনোৱা ইমানে নতুন আছিলে মানে আন মানুহবোৰে কিছুমানে নিজৰ জেওৰা জপনাবোৰ খুলি ঘৰত সোমাই থৈ দিছে আমি ভাবিলোঁ যে সেইখন নতুন জেওৰা মানে কোনে নিব সেই বুলি ভাবিলোঁ কিন্তু কোনোবাই নি মেজিত দি দিলেগৈ সেইকাৰণে অকণ বেয়া লাগিছে পুনৰবাৰ সকলোলৈকে হেঁপাহৰ ভোগালী বিহুৰ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰি এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰিব